আমাৰ দাবী বহুতখিনি আছে। তাৰ ভিতৰত আমাৰ প্ৰথম মূল দাবী তিনিখন আমি ধৰিছোঁ। প্ৰথমটো হৈছে আমাৰ NSM কৰ্মচাৰীসকল। তেওঁসকলে 2006 চনত NSM ষ্টাৰ্ট হৈছিল। তেতিয়াৰ পৰা আজিলৈকে আমাৰ ইমান বছৰ ধৰি চাকৰি কৰি আছে। কিছুমানৰ বয়স উকলি গ'ল, কিছুমানৰ অৱস্থা একদম বেয়া হৈ গৈছে, বয়স হৈ গ'ল, বুঢ়া হৈ গ'ল, এতিয়ালৈকে চাকৰিটো ৰেগুলাৰ হোৱা নাই। গতিকে আমাক স্থায়ীকৰণ লাগে, আমাক অতি সোনকালে স্থায়ীকৰণ কৰিব লাগে। আৰু দ্বিতীয় হৈছে আমাক সমকামৰ সমদৰমহা দিব লাগে। আৰু 7 পে স্কেলটো আমাক অতি সোনকালে চৰকাৰে যেতিয়ালৈকে ৰেগুলাৰ নকৰে তেতিয়ালৈকে এইটো আমাৰ ওপৰত প্ৰযোজ্য কৰি দিব লাগে আৰু প্ৰে প্ৰটেকশ্যনটো কৰি দিব লাগে। আমাক সচলত আপোনালোকে ধৰ্ণা কৰিছিলে, তাৰ পিছতো চৰকাৰে কিবা আহ্বান কৰা নাই নেকি? নাই, আমি সচলত যোৱা 20 তাৰিখে আমি যিখন ধৰ্ণা সৃষ্টি কৰিছিলোঁ তাতে চৰকাৰে আমাক একো আহ্বান কৰা নাই। সেই নকৰাৰ ফলতে আজি আমি এইটো সিদ্ধান্তত আহিবলগীয়া হ'ল যাতে আমাৰ 4, 5, 6 তাৰিখে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ইয়াতে যদি আমাক আওকাণ নকৰে তেতিয়া হয়তো আমি আগলৈকে এতিয়া যিখিনি আমি ইমাৰ্জেঞ্চিত হস্পিটেলত এটেণ্ড কৰি আছোঁ সেইখিনিও নকৰিম। আৰু আমি আমাৰ NSM কৰ্মচাৰী এইটো নিবিচাৰোঁ যে ৰাইজৰ অসুবিধা হওক। গতিকে চৰকাৰে এইটো অতি সোনকালে আমাৰ দাবীটো মানি লওক। আমি আমাৰ প্ৰাপ্ত দাবীখিনি বিচাৰিছোঁ, আমি অন্য একো বিচৰা নাই। হয়, দাবীখিনিৰ প্ৰথম দাবী হৈছে আমাৰ বহুতৰ বয়স উকলি গৈ আছে, ইমান দিন ধৰি কাম কৰি আছোঁ, আমাক স্থায়ীকৰণ লাগে। NSM কৰ্মচাৰীসকলক স্থায়ীকৰণ লাগে। 7 পে কমিশ্যনৰ আমাক প্ৰযোজ্য হ'ব লাগে আৰু সমকামৰ সমদৰমহা আমাৰ ওপৰত প্ৰযোজ্য হ'ব লাগে।